গুড মৰ্ণিং এভৰিৱান। যোৱা 17 তাৰিখে এটা অতি মৰ্মান্তিক ঘটনা কাকপথাৰত সংঘটিত হৈ যায়। কাকপথাৰৰ লাজুমত যোৱা 17 তাৰিখে যিটো ঘটনা হৈছিল, এইটো পৰিয়ালৰ এজন ল'ৰা ঢুকাইছিল। ল'ৰাজনৰ নাম শশাংক মৰাণ। সেই পৰিয়ালটোত আমি উপস্থিত আছোঁ। পৰিয়ালটোৰ মাত্ৰ এটাই দাবী যে ল'ৰাটোৰ ক্ষেত্ৰত ন্যায় লাগে। এজন নহয় দুজনকৈ ল'ৰাৰ মৃত্যু হৈছিল। এইটো ক্ষেত্ৰত আমাৰ বাতৰি পৰিৱেশন কৰিবলৈ বিশেষ ল'ৰাজনৰ ন্যায়ৰ ক্ষেত্ৰত আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিহেতু আপোনালোকে দেখিছে পৰিয়ালৰ ঠিক চোতালতেই মই থিয় হৈ আছোঁ। আমি ল'ৰাটোৰ সবিশেষ আপোনালোকক জনাইছোঁ আৰু পৰিয়ালৰ কি দাবী এই ক্ষেত্ৰত আমি আপোনালোকক একদম গ্ৰাউণ্ড ৰিয়েলিটিটো দেখুৱাই দিছোঁ। প্ৰকৃততে হৈছিল কি আৰু কেনেধৰণে ল'ৰাজন ঢুকাইছিল। ল'ৰাটোৰ বিশেষ কিছুমান পত্ৰ আমি আপোনালোকক দেখুৱাই দিছোঁ। ল'ৰাটোৰ ন্যায়ৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু আছে ১ নং তেজীগাঁও মহিলা সমিতি, তাৰোপৰি ১ নং তেজীগাঁও যুৱক সংঘ সকলোৱে ল'ৰাজনৰ ন্যায়ৰ ক্ষেত্ৰত এক সুকীয়া দাবী কৰিছে। ইয়াৰ উপৰিও ল'ৰাজনৰ ক্ষেত্ৰত আৰু কিছুমান পত্ৰ আমি দেখিবলৈ পাইছোঁ। কাকপথাৰ আঞ্চলিক ক্ৰীড়া সন্থা, যিহেতু ল'ৰাজন খেলৰ সৈতে খুবেই জড়িত আছিল, আৰু লগতে কাকপথাৰ ফুটবল কোচিং চেণ্টাৰ সকলোৰে ফালৰ পৰা কিছুমান শোক বাৰ্তা প্ৰেৰণ কৰিছে। এইবিলাক ল'ৰাজনৰ ফটোত ফ্ৰেম কৰি দিছে। আমাৰো ভাবিবলৈ একচুৱেলি ভয় লাগে। এনেকুৱা ধৰণৰ ঘটনা বা এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত আমি খুবেই সাৱধান হওঁ। এটা কথাও সঁচা যে কি ল'ৰাজনক যিমান টকাৰে হ'লেও তেনেকুৱা ধৰণৰ এজন যুৱক এই পৰিয়ালৰ পৰা যে নাইকিয়া হৈ গ'ল, সেই বস্তু কেতিয়াও ঘূৰাই দিব নোৱাৰে। কিন্তু এটাই দাবী, এই পৰিয়ালটোত যিজন ল'ৰা ঢুকালে, যিজনে এক প্ৰকাৰৰ ঘটনা সংঘটিত কৰি এই পৰিয়ালটোৰ পৰা ল'ৰাজন কাঢ়ি লৈ গ'ল, সেই ল'ৰাজনৰ ক্ষেত্ৰত ন্যায় পোৱাটো পৰিয়ালে দাবী কৰিছে। পৰিয়ালৰ দেউতাক আৰু মাকৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰোঁ। একচুৱেলি দেউতা, সেইদিনাখনৰ ঘটনাটো কি হৈছিল, ৰিয়েলিটিটো আপুনি ক'ব নেকি? কি হৈছিল প্ৰকৃততে সেইদিনা? মানে কি হৈছিল মানে আমিনো ঘৰত থকা মানুহ, আমি একো নাজানো। আমি ৰাতি শুনিছোঁহে তেনেকৈ মানে এক্সিডেণ্ট এটা হ'ল বুলি, আৰু বাকী আমি একো নাজানো। সকলো দল সংগঠনে এইবিলাকেই তাক লৈ আনি চব কি কাম কৰিব লাগে কৰিলে আৰু। কিমান সময়ত হৈছিল ককাইদেউ ঘটনাটো মানে অনুমানিক 9:30মান বজাত হ'ব নেকি। বজাত। আপোনাৰ ল'ৰা দুজন আৰু ছোৱালী এজনী আছিলে। যিজন ল'ৰা ঢুকাইছে আপোনাৰ সৰু ল'ৰা আছিল? সৰু ল'ৰা, বিয়া বাৰু কৰা নাই? হয়। তেনেকুৱা ধৰণৰ কথা। আমি পৰিয়ালটোৰ কি দাবী, সেই দাবীটো আমি লৈ যাওঁ। কাৰণ এই ভিডিঅ'টো আমি সদৌ মৰাণ ছাত্ৰ সন্থা বা অল আছাম ষ্টুডেণ্ট ইউনিয়ন সকলোলৈকে আমি এই ভিডিঅ'টো শ্বেয়াৰ কৰিম। আৰু ল'ৰাজন ন্যায় পোৱাটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ আমাৰ শপত। যিকোনো পৰিস্থিতিত এই ল'ৰাজনক ন্যায় দিয়াটো কিন্তু একদম বাঞ্ছনীয়। এনেকুৱা ধৰণৰ ঘটনা আমাৰ এইটো অঞ্চলত প্ৰায়ে হৈ আহিছে। গতিকে এই ক্ষেত্ৰত যাতে আৰু দ্বিতীয়বাৰ যাতে নহয়, সেই ক্ষেত্ৰত আমি ল'ৰাজনৰ ন্যায় দাবী কৰিছোঁ। আৰু ল'ৰাজনৰ মাকৰ পৰা আমি ভাষ্য লৈছোঁ, কাৰণ ভিডিঅ' ফুটেজৰ ৰিয়েলিটি থকাটো খুবেই দৰকাৰ যিকোনো আইন প্ৰক্ৰিয়াৰ মাজেৰে যাবলৈ হ'লে। আমিতো এই ল'ৰাজনৰ এই ন্যায় বিচাৰোঁ। মোৰ বুকুৰ পৰা যেনেকৈ কাঢ়ি নিছে, সেইটো কাৰণে মোৰ বহুত দুখ লাগিছে। তাকে আমি ন্যায় বিচাৰিছোঁ, আৰু মই কি ক'ম ক'ব নোৱাৰা হৈ গৈছোঁ। এয়া আপোনালোকে মাতৃৰ দাবীটো শুনিছে। ল'ৰাজনৰ ন্যায় ক্ষেত্ৰত তেখেতে বেলেগ একো নালাগে তেখেতক, কিন্তু ল'ৰাজনে ন্যায় পোৱাটো তেখেতৰ মূল সিদ্ধান্ত, তেখেতৰ মূল দাবী। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে উঠি পৰি লাগিব। কাৰণ এজন নহয় দুজন যুৱক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গৈছে। একদম ফুল কোমলীয়া ল'ৰা। এখেত হৈছে শশাংকৰ ককায়েক। শশাংকৰ ককায়েকৰ পৰা আমি অলপ জানিবলৈ চেষ্টা কৰোঁ। ককাইদেউ, এনেই ঘটনাটো কেনেকুৱা ধৰণে ঘটনাটো হ'বলৈ পালে, সেই ক্ষেত্ৰত আপুনি অলপ জ্ঞাত নেকি? একচুৱেলি মইতো বাহিৰত থাকোঁ, বাহিৰত থকা ল'ৰা হয়। তো ৰাতি মই 10মান বজাত মই খবৰটো পাইছোঁ যে ভাইটিৰ এক্সিডেণ্ট এটা হৈছে। তো তাৰপিছত ঘৰলৈ ফোন কৰিলোঁ। ঘৰতো তেতিয়ালৈকে সঠিক খবৰ কোনো নাপায়। তো তাৰ বিষয়লৈ ইমান ডিটেইলছ মই সোধাও নাই, কাৰণ এজন দুখত ভাগি পৰিলোঁ যেতিয়া ভাইটিৰ কথাটো শুনিলোঁ এনেকুৱা হ'ল গৈ কিনে। তো মই কাৰোৰ পৰা তেনেকুৱাকৈ বিশেষ সোধা নাই আৰু। তো এতিয়া বৰ্তমান
যিটো হৈ গ'ল বাৰু এতিয়া সেইটোতো ঘপককৈ আমাৰ ইমান দুখজনক মতলব এতিয়াতো ঘূৰাইতো নাপাওঁ বাৰু হ'লেও ভাইটিয়ে মই ন্যায় পোৱাটো বিচাৰোঁ আৰু এতিয়া দল সংগঠন যিমানবোৰ আছে লগৰ বন্ধু আছে সিহঁতক চবৰ লগতে কথা পতা হৈছে তো সেইটোৱে ন্যায়টো যেন তেনে কিবা এটা কৰি কেনে হেৰি কৰি দিয়ক আৰু ন্যায় সেইটোৱে, পৰিয়ালে তেতিয়াই শান্তি পাব যেতিয়া নেকি দুখে উপযুক্ত শাস্তি পাব। এয়া হৈছে শশাংকৰ বাইদেউ। বাইদেউ, এই ঘটনাটোৰ সম্পৰ্কে আপুনি কিবা বিশেষ আৰু জানে নেকি? কেনেধৰণে হৈছিল, ক'ত হৈছিল? তেনেকেতো বাৰু নাজানো। লাজুমত হৈছে বুলি ঘটনাটো এনেই কৈছে বাৰু, মায়ে ফোন কৰিলে ভাইটিৰ এক্সিডেণ্ট হৈছে, ভাবিছোঁ এনেই সৰু সুৰাকৈ হৈছে কিজানি বুলি ভাবিছোঁ আৰু। তাৰপিছত ফোন কৰিছে আকৌ ভাইটিৰ লগৰ ল'ৰালৈও ফোন কৰিলোঁ। তাৰপিছত কেনেকুৱা কি হৈছে বোলে, এক্সিডেণ্ট এটা হৈছে বুলি কৈছে। সিহঁতিও সিমান ভালকৈ নাজানে বাৰু। তাৰপৰা এতিয়া DC বৰুৱা চেম্বাৰলৈ লৈ যোৱা হৈছে, কি হয় আপোনাক ফোন কৰিম বুলি ক'লে। অকণমান দেৰি পাছতে মই ৰখিব নোৱাৰি আকৌ ফোন কৰিছোঁ কি হ'ল বুলি। তাৰপিছত ভাইটিৰ ল'ৰাকেইটাই মোৰ ফোন ৰিচিভে কৰা নাই। ফোন ৰিচিভ নকৰাৰ কাৰণে মই অকণমান গম পাইছোঁ কি হৈছে। তাৰপিছত অকণমান দেৰি পাছতে আৰু ভিনিয়েক গ'ল, ভিনিয়েকে ফোন কৰিছোঁ কি হ'ল বুলি। তেতিয়া গোটেই মই হুলস্থুল শুনিছোঁ, কন্দা পৰা শুনি আছোঁ। তাৰপিছত গম পালোঁ আৰু মই কি হ'ল ঘটনাটো। তাৰপিছত পাছত ঘৰলৈ আহি সুধিছোঁ, এইফালে গোটেই অৱস্থা হেৰি হৈ গ'ল, তাতেই হেৰি হৈ গ'ল বুলি কিনে। ল'ৰাটো বিশেষ ক'ত দুখ পাইছিল বাইদেউ? বিশেষ মানে গোটেই দেহতে পাইছে বাৰু, বেছিতো মাথাতে পাইছে বুলি কোৱা শুনিছোঁ বাৰু। মইতো দেখা নাই, মই চাবও নোৱাৰিলোঁ। মাথাতে বেছিকৈ পাইছে বুলি কৈছে। বাইদেৱে যিটো ষ্টেটমেণ্ট দিছে, কিন্তু তেওঁলোকে ব্লাইণ্ডলি কোনো ধৰণৰ আমিয়ে ঘটনা দেখিছোঁ, আমিয়ে জানিছোঁ কি গাড়ী আছিল, কোন আছিল, তেনেকুৱা ক্ষেত্ৰত কোনো ধৰণৰ ক্লেইম কৰা নাই। কাৰণ বাইদেউহঁতে যিহেতু কোনো ঘটনাস্থলীত নাছিল। কিন্তু আমি যিমানখিনি বাতৰিৰ সূত্ৰে গম পাইছোঁ, ল'ৰা দুজন ৰাস্তাৰ কাষত ৰৈ থকা অৱস্থাত এখন বলেৰো গাড়ীৰে খুব বেছি স্পীডত আহি এজন নিচাসক্ত যুৱকে খুন্দিয়াই মেলি দুজন ল'ৰাৰো প্ৰাণ কাঢ়িছে বুলি আমি জানিব পাৰিছোঁ। কাৰণ যিটো এলকমিটাৰ, সেই এলকমিটাৰত প্ৰায় more than 120 চামথিং কিবা তাৰ আমি ফুটেজ দেখিবলৈ পাইছোঁ। গতিকে এই ক্ষেত্ৰত আমি অন্য এটা পৰিয়ালত গৈও ভিডিঅ'টো সম্প্ৰচাৰ কৰিম। ইয়াৰ গ্ৰাউণ্ড ৰিয়েলিটি জনাৰ লগতে এই ল'ৰাজনৰ ক্ষেত্ৰত ন্যায় আমি দাবী কৰিম, আৰু এই ক্ষেত্ৰত আমি সকলোৱে উঠি পৰি লাগিব লাগে। কাকপথাৰ বজাৰখন পাৰ হৈ ঠিক সোঁ চাইডে এটা গলি আছিল, যিটো গলিয়েদি আমি প্ৰাণজিৎ দাসৰ ঘৰলৈ সোমাই গ'লোঁ, যিজন ল'ৰা নেকি সেইদিনা দুৰ্ঘটনাত মৃত্যু হৈছিল। আৰু মানে ঘৰৰ পৰিস্থিতি এনেকুৱা হ'ল, আমি ভিডিঅ' প্ৰস্তুত কৰাৰ কথা ভাবিবই নোৱাৰিলোঁ। মাকে যেনেধৰণে ফটোখনতেই পুতেকৰ মুখখন মচি মেলি নিজৰ চাদৰ আঁচলেৰে এনেকৈ কান্দিছে, মানে এটা অবৰ্ণনীয় এটা দৃশ্য। আৰু লেখত ল'বলগীয়া কথা, প্ৰাণজিতৰ দেউতাকৰো এক্সিডেণ্টত ঢুকাইছে। মূলতঃ প্ৰাণজিতসকলৰ ঘৰত মানে 4জন ব্যক্তি, বাইক 2জনী, মাক আৰু প্ৰাণজিতেই সৰু আছিল, এজন ফুটবল প্লেয়াৰ আৰু ওখ পাখ খুব ধুনীয়া ল'ৰা আছিল। মানে এনেকুৱা এজন ল'ৰা ইমান হঠাতে হেৰাই যাব বুলি আমি ভুলতো ভবা নাছিলোঁ। ল'ৰাজনৰ ন্যায় আমি দাবী কৰিছোঁ, আৰু তেওঁৰ বিদেশী আত্মাই শান্তি পাওক। আৰু হ'ব আৰু ভিডিঅ'টো আমি প্ৰস্তুত কৰিব নোৱাৰিলোঁ। ধন্যবাদ।